দৈনন্দিন বাৰ্তা কাকতৰ নিয়মীয়া লেখক তথা অসম চৰকাৰৰ প্ৰাক্তন শীৰ্ষ বিষয়া ডক্টৰ বীৰেন্দ্ৰ কুমাৰ গোহাঁইৰ মৃত্যু। নতুন দিল্লীৰ মেদান্ত হাস্পতালত চিকিৎসাধীন অৱস্থাত বুধবাৰে নিশা 12:30 বজাত শেষ নিশ্বাস ত্যাগ কৰে ডক্টৰ গোহাঁইয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 75 বছৰ। বিশ্বনাথ জিলাৰ হেলেম ৰাজচক্ৰ অন্তৰ্গত ৰাঙলিয়াল গাঁৱৰ নিবাসী বীৰেন্দ্ৰ কুমাৰ গোহাঁই আছিল এগৰাকী দক্ষ প্ৰশাসনীয় বিষয়া। অসম অসামৰিক সেৱা আৰু ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াৰূপে তেওঁ দীৰ্ঘদিন ধৰি ৰাজ্যখনলৈ সেৱা আগবঢ়ায়। তেওঁ কেৱল এগৰাকী দক্ষ বিষয়াই নাছিল, তেওঁ আছিল একাধাৰে লেখক, গৱেষক আৰু চিন্তাবিদ। তেওঁৰ প্ৰকাশিত গ্ৰন্থ আৰু গৱেষণামূলক ৰচনাসমূহত টাই আহোমৰ ইতিহাস, পৰম্পৰা, বিশ্বাস, পদ্ধতি আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ সামাজিক জীৱন গভীৰভাৱে প্ৰতিফলিত হয়। ইতিহাস আৰু সংস্কৃতিৰ বিষয়ক গৱেষণাৰ উপৰিও ডক্টৰ গোহাঁইয়ে সমাজকেন্দ্ৰিক অধ্যয়ন, নাটক আৰু কবিতাৰ ক্ষেত্ৰতো উল্লেখযোগ্য অৱদান আগবঢ়াইছে। বিশিষ্ট লেখক তথা প্ৰশাসকগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰি বৃহস্পতিবাৰে দৈনন্দিন বাৰ্তা গোষ্ঠী পৰিয়াল আৰু তেওঁৰ গুণমুগ্ধই এক শোকসভা অনুষ্ঠিত কৰে। লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ জ্ঞাপন কৰে গভীৰ সমবেদনা। মৃত্যু একচুৱেলি মোৰ মমাহত কৰি তুলিছে আৰু মই একেবাৰে কাষৰ পৰাই লগ পাইছোঁ তেখেতক। বিশেষকৈ সাধাৰণতে যিসকলে IAS বা IPS হওক বা অসম বিষয়াবিলাকৰ যি ভেম তেখেতৰ ক্ষেত্ৰত তেখেতে দেখা পোৱা নাছিলোঁ। সাধাৰণ মানুহৰ ধৰণে মোৰ লগত বিশেষকৈ মই সাংবাদিকতাৰ হিচাপেও বা এটা মোৰ ঘৰুৱা হিচাপেও আমি এটা সুসম্পৰ্ক এটা কৰি তুলিছিলোঁ। এনেকুৱা ধৰণৰ মই পিছলৈ যেতিয়া মই কাকতখন উলিয়াইছিলোঁ তেখেতে বহুত লিখা মেলাৰ মূলত প্ৰেৰণ কৰিছে। তেখেতে নোলালে তেখেতে ফোন কৰি কৈছিলে যে এইটো লিখাটো দিছোঁ, এনেধৰণৰ চাবা ক'ৰবাত ভুল হৈছিলে এইটো চাই দিয়ে। ইত্যাদি বহুত কথা মোৰ লগত যোগাযোগ ৰাখিছিলে। বিশেষকৈ এইবিলাক পিছলৈ যেতিয়া তেখেতে অসম এৰি কিনে দিল্লীলৈ গুচি যায়, দিল্লীলৈ যোৱাৰ পিছতো মোৰ পেপাৰখন তেখেতে অনলাইনত চাইছে। এবাৰ তেখেতে অষ্ট্ৰেলিয়া গৈছিল, তেতিয়া ফোন কৰি কৈছে যে তোৰ পেপাৰখন মই অষ্ট্ৰেলিয়াতো পাইছোঁ, ডিজিটেলি চাইছোঁ। ইত্যাদি কথাবিলাকে আজি তেখেতৰ খবৰটো পাই চবত দুখ লাগিছে যেন আমাৰ এজন পৰামৰ্শ দিয়া ভাল অভিভাৱক হেৰুৱা টাইপৰ এটা অনুভৱ কৰিছোঁ। আৰু মৃত্যু যিহেতু সত্য, তেখেতৰ মৃত্যু আত্মাৰ সদ্গতিৰ কামনা কৰিছোঁ। তেখেতৰ পৰিয়ালৰ বাইদেউ আৰু ছোৱালীগৰাকী ৰাখি গৈছে, তেখেতৰ জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাই সদ্গতি লাভ কৰক, শান্তি লাভ কৰক, পবিত্ৰ স্থান আৰু মুক্তি লাভ কামনা কৰিছোঁ। কুমাৰ গোহাঁই যোৱাকালি মৃত্যু ঘটিছে। তেখেতৰ মৃত্যুত অসমৰ ৰাইজে এজন বিশেষ ব্যক্তিক হেৰুৱালে। অসমৰ ৰাইজৰ লগত লৈ তেখেতৰ যথেষ্ট অৰিহণা আছে। বিশেষকৈ তিনিচুকীয়া জিলাত তেওঁ দুবাৰকৈ উপায়ুক্ত হিচাপে আছিল আৰু সেই সময়ত আমি যেতিয়া সদৌ অসমতো যুৱ ছাত্ৰ সন্মিলনৰ লগত জড়িত আছিলোঁ, সেইমতে আমি তেখেতৰ নিবিড়ভাৱে পাইছিলোঁ। বিভিন্ন সময়ত তেখেতৰ ওচৰত আমি যাব লগা হৈছিল আৰু তেখেতে আমাক যি ধৰণে সহায় কৰিব লাগিছিল, আমাৰ সমস্যাসমূহ চৰকাৰে যিধৰণে আগুৱাই নিব লাগিছিল, সেই ক্ষেত্ৰত তেখেতে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ অতি কঠিন সময়ছোৱাত তিনিচুকীয়া জিলাত কাৰ্যনিৰ্বাহ কৰিছিল। বিশেষকৈ সেই সময়ত অপাৰেশ্যন হেজাৰং আৰু আন্দোলন, বিভিন্ন জনগোষ্ঠীয় আন্দোলন ইত্যাদি চলি আছিল আৰু দুই আইন শৃংখলাৰ পৰিস্থিতিও খুব বেয়া আছিল। সেই সময়ত তেখেতে তিনিচুকীয়া কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁ পৰিস্থিতি চম্ভালিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিল আৰু সমাজত যাতে কোনো ধৰণৰ অশান্তি সৃষ্টি নহয় তাৰ কাৰণে বিশেষ ভূমিকা লৈছিল। তেখেতে তিনিচুকীয়াত থকা অৱস্থাতেই মই যিমানটো মনত পৰে, তিনিচুকীয়া জিলাৰ প্ৰথম উপায়ুক্ত তেখেত আছিল। তিনিচুকীয়া জিলাতে তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু তিনিচুকীয়া জিলাতেই তেখেতে ভাৰতীয় পঢ়া সেৱালৈ নমোদ হৈছিল। গতিকে তিনিচুকীয়া জিলাখন তেখেতৰ খুব লাকি আছিল যে আমি সেই সময়তে বিদায় সমাপন কৰিছিলোঁ আৰু আমি আজি তেখেতৰ কাৰ্যাৱলী শ্ৰদ্ধাৰে কৰিছোঁ। বিশেষকৈ তিনিচুকীয়াত ৯৫ সিংহ ষ্টেডিয়ামখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেখেতে জিলা উপায়ুক্ত হিচাপে বলিষ্ঠ ভূমিকা লৈছিলে। অকল ষ্টেডিয়ামেই নহয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন কৰাৰ ক্ষেত্ৰত
তেওঁ চৰকাৰী দায়িত্বৰ উপৰিও ব্যক্তিগতভাৱে গুৰুত্ব দিছিলে, যাৰ বাবে তিনিচুকীয়া ৰাইজে লগতে সমগ্ৰ অসমৰ ৰাইজে তেখেতক এই মৃত্যুৰ সময়ত খবৰটো পাই যথেষ্ট দুখ পাইছে আৰু তেখেতক চৰকাৰে আমি শুনিছোঁ। আমি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ গোহাঁইৰ কালি বিয়োগ ঘটিছে। অসমৰ এজন অধ্যয়নশীল হিতাকাংক্ষী বিষয়া, এজন উচ্চ পদাধিকাৰী আমোলাজ হৈও অসমৰ সাধাৰণ মানুহ আৰু বিশেষকৈ জনগোষ্ঠীসমূহৰ যিসমূহ অসমৰ নৃগোষ্ঠীসমূহৰ নানা ধৰণৰ সমস্যা তুলি ধৰাৰ ক্ষেত্ৰত আৰু সমাধানৰো বিভিন্ন পথ নিৰ্দেশনা আগবঢ়োৱাৰ ক্ষেত্ৰত আমোলাৰ উপৰি তেখেত আছিল এজন ভাল গৱেষক, এজন লেখক, আৰু সেই দিশৰ পৰা আমি আচলতে তেখেতৰ প্ৰতি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰোঁ। বীৰেন্দ্ৰ কুমাৰ গোহাঁই কেৱল এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াই নহয়, তেখেত অসমৰ এজন মেধাসম্পন্ন, অধ্যয়নশীল আৰু সমাজৰ হিতাকাংক্ষী ব্যক্তি। তেখেতক হেৰুৱাই আমি আচলতে অত্যন্ত বেদনাহত হৈছোঁ আৰু আশা কৰিছোঁ অসমৰ নতুন প্ৰজন্মই তেখেতৰ যি কৰ্মৰাজি, সমাজ তথা আমাৰ অসমৰ যি বিশেষ ধৰণৰ জনগাঁথনি, এই জনগাঁথনিৰ মাজত বিভিন্ন জনগোষ্ঠীবিলাকৰ বিকাশ সমগতিত কেনেধৰণে ত্বৰান্বিত কৰা যায়, এই কিছুমান দিশ, কিছুমান বিশ্লেষণ গোহাঁইদেৱে যিধৰণে আগবঢ়াই গৈছিলে, তাৰ প্ৰতি তাৰ এটা ভাল অধ্যয়ন কৰি সেইসমূহ অনুধাৱন কৰি আগবাঢ়িব পৰাকৈ নিজক সাজু কৰিবলৈ আমি তৰুণ প্ৰজন্মৰ যিসকল উঠি অহা প্ৰশাসক আছে তেওঁলোকৰ প্ৰতি আহ্বান জনাওঁ। আৰু সেই অৰ্থতেই আজিৰ প্ৰজন্মৰ যিসকল চৰকাৰী বিষয়া, প্ৰশাসক, তেওঁলোকৰ কাৰণে প্ৰয়াত বীৰেন্দ্ৰ কুমাৰ গোহাঁইদেৱ এজন আদৰ্শ পুৰুষ। আমি তেখেতৰ আত্মাৰ সন্মতি কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, DB নিউজ।